জনজাতিকৰণ 2026 চনৰ নিৰ্বাচনৰ কাৰণে এটা ললিপপ এটা টুপ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত ছটা জনগোষ্ঠীক জনজাতিকৰণ দিব নোৱাৰে 2014 চনত সেই প্ৰতিশ্ৰুতি আছিল 2016 আৰু 2019 2021 চনত একে প্ৰতিশ্ৰুতিয়ে তেওঁলোকে দুহাৰি আহিছিল কিন্তু তেওঁলোকৰ যেহেতু আন্তৰিকতা নাই বিজেপি দলে যেহেতু তেওঁলোকৰ মনুস্মৃতি মতে সংৰক্ষণটো বিৰোধিতা কৰে ইন্টাৰনেলি হে কাৰণে তেওঁলোকে এই কথাটো কেৱল মাত্ৰ ভোট প্ৰাপ্তিৰ ভোট লাভৰ এটা তেওঁলোকক অৱলম্বন বা অছিলা হিচাপে ব্যৱহাৰ কৰিছে জনজাতিকৰণ 2026 চনৰ নিৰ্বাচনৰ কাৰণে এটা ললিপপ এটা টুপ আৰু হেতু কথা মই যোৱা দুদিনমান আমাৰ প্ৰতিনিধি সভাৰ দিনাখনো মই কৈছিলোঁ নগাঁৱত যে তেওঁলোকে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত ছটা জনগোষ্ঠীক জনজাতিকৰণ দিব নোৱাৰে 2014 চনত সেই প্ৰতিশ্ৰুতি আছিল 2016 আৰু 2019 2021 চনত একে প্ৰতিশ্ৰুতিয়ে তেওঁলোকে দুহাৰি আহিছিল কিন্তু তেওঁলোকৰ যেহেতু আন্তৰিকতা নাই বিজেপি দলে যেহেতু তেওঁলোকৰ মনুস্মৃতি মতে সংৰক্ষণটো বিৰোধিতা কৰে ৰিজাৰ্ভেশ্যন পলিচি তেওঁলোকে বিৰোধিতা কৰে ইন্টাৰনেলি হে কাৰণে তেওঁলোকে এই কথাটো কেৱল মাত্ৰ ভোট প্ৰাপ্তিৰ ভোট লাভৰ এটা তেওঁলোকক অৱলম্বন বা অছিলা হিচাপে ব্যৱহাৰ কৰিছে জনজাতিকৰণেই হওক ৰিজাৰ্ভেশ্যনেই হওক আপোনালোকে চাবচোন অসমতো ট্ৰাইবেল জনজাতিসকলক লগা যিবোৰ ডিপাৰ্টমেণ্ট আছিলে তাত পইচাৰ হাৰটো কমিছে আপোনালোকে পৰিসংখ্যাটো আপোনালোকে চাব এইবোৰ কথাই প্ৰমাণ কৰে যে তেওঁলোক জনজাতিসকল যিসকলে জনজাতি বিচাৰিছে তেওঁলোকক কোনো কাৰণতে বিজেপিয়ে ভাল দৃষ্টিৰে নাচায় বা তেওঁলোকক নিদিয়ে ভোটটো ল'ব টুপটো দিব এইটো ডাঙৰ এটা ললিপপ নিৰ্বাচনী টুপ যোৱাকালি মুখ্যমন্ত্ৰী সেইকাৰণে স্বীকাৰ কৰিলে আৰু মই দেখিছোঁ যে সকলো দল সংগঠনেও কৈছিলে যে বিধানসভা নিৰ্বাচনত আমাক জনজাতিকৰণ দিব লাগিব মই সংবাদমেল দেখিছোঁ তেওঁলোককো আহ্বান জনাইছোঁ যে আপোনালোকে অনাগত দিনসমূহত এই যিটো চৰকাৰৰ যিটো তেওঁলোকৰ ললিপপৰ যিটো নীতি আপোনালোকক ঠগা আৰু প্ৰবঞ্চনা কৰাৰ নীতি তাৰ বিৰুদ্ধে আপোনালোকে খুব নিৰ্মূলভাৱে বিশ্লেষণ কৰিব লাগে যুক্তিনিষ্ঠভাৱে আপোনালোকে সিদ্ধান্ত ল'ব লাগে চৰকাৰে বিজেপিয়ে বাৰে বাৰে কৰি অহা ছটা জনগোষ্ঠী আৰু জনজাতিসকলক কৰি অহা প্ৰতাৰণাৰ উত্তৰ আপোনালোকে সময়ত দিব লাগিব জনজাতিকৰণ 2026 চনৰ নিৰ্বাচনৰ কাৰণে এটা ললিপপ এটা টুপ আৰু হেতু কথা মই যোৱা দুদিনমান আমাৰ প্ৰতিনিধি সভাৰ দিনাখনো মই কৈছিলোঁ নগাঁৱত যে তেওঁলোকে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত ছটা জনগোষ্ঠীক জনজাতিকৰণ দিব নোৱাৰে 2014 চনত সেই প্ৰতিশ্ৰুতি আছিল 2016 আৰু 2019 2021 চনত একে প্ৰতিশ্ৰুতিয়ে তেওঁলোকে দুহাৰি আহিছিল কিন্তু তেওঁলোকৰ যেহেতু আন্তৰিকতা নাই বিজেপি দলে যেহেতু তেওঁলোকৰ মনুস্মৃতি মতে সংৰক্ষণটো বিৰোধিতা কৰে ৰিজাৰ্ভেশ্যন পলিচি তেওঁলোকে বিৰোধিতা কৰে ইন্টাৰনেলি হে কাৰণে তেওঁলোকে এই কথাটো কেৱল মাত্ৰ ভোট প্ৰাপ্তিৰ ভোট লাভৰ এটা তেওঁলোকক অৱলম্বন বা অছিলা হিচাপে ব্যৱহাৰ কৰিছে জনজাতিকৰণেই হওক ৰিজাৰ্ভেশ্যনেই হওক আপোনালোকে চাবচোন অসমতো ট্ৰাইবেল জনজাতিসকলক লগা যিবোৰ ডিপাৰ্টমেণ্ট আছিলে তাত পইচাৰ হাৰটো কমিছে আপোনালোকে পৰিসংখ্যাটো আপোনালোকে চাব এইবোৰ কথাই প্ৰমাণ কৰে যে তেওঁলোক জনজাতিসকল যিসকলে জনজাতি বিচাৰিছে তেওঁলোকক কোনো কাৰণতে বিজেপিয়ে ভাল দৃষ্টিৰে নাচায় বা তেওঁলোকক নিদিয়ে ভোটটো ল'ব টুপটো দিব এইটো ডাঙৰ এটা ললিপপ নিৰ্বাচনী টুপ যোৱাকালি মুখ্যমন্ত্ৰী সেইকাৰণে স্বীকাৰ কৰিলে আৰু মই দেখিছোঁ যে সকলো দল সংগঠনেও কৈছিলে যে বিধানসভা নিৰ্বাচনত আমাক জনজাতিকৰণ দিব লাগিব মই সংবাদমেল দেখিছোঁ তেওঁলোককো আহ্বান জনাইছোঁ যে আপোনালোকে অনাগত দিনসমূহত এই যিটো চৰকাৰৰ যিটো তেওঁলোকৰ ললিপপৰ যিটো নীতি আপোনালোকক ঠগা আৰু প্ৰবঞ্চনা কৰাৰ নীতি তাৰ বিৰুদ্ধে আপোনালোকে খুব নিৰ্মূলভাৱে বিশ্লেষণ কৰিব লাগে যুক্তিনিষ্ঠভাৱে আপোনালোকে সিদ্ধান্ত ল'ব লাগে চৰকাৰে বিজেপিয়ে বাৰে বাৰে কৰি অহা ছটা জনগোষ্ঠী আৰু জনজাতিসকলক কৰি অহা প্ৰতাৰণাৰ উত্তৰ আপোনালোকে সময়ত দিব লাগিব